নমস্কাৰ। আশা কৰোঁ সকলো কুশলে আছে। আজি এটা পাঠ্যক্ৰম বহিৰ্ভূত বিষয় আলোচনা কৰিবলৈ ওলাইছোঁ। আজিৰ বিষয়টো হ'ল অসমত কণ্টেণ্ট ক্ৰিয়েটাৰ আৰু ইউটিউবাৰৰ দৌৰাত্ম্য আৰু প্ৰভাৱ। আজি যোৰহাটৰ পৰা মোৰ সহপাঠী এজনে বাৰে বাৰে ফোন কৰি সুধিছে যে ভৃগু, ধুবুৰীৰ সম্পৰ্কে উজনি অসমৰ এজন কণ্টেণ্ট ক্ৰিয়েটৰে কেতবোৰ ভুল ব্যাখ্যা দি ভিডিঅ' জাৰি কৰিছে, সেই সম্পৰ্কে তোমাৰ বক্তব্য কি? এতিয়া এই সম্পৰ্কত মই এটা কথা ক'ব খোজোঁ যে জনৈক সেই কণ্টেণ্ট ক্ৰিয়েটৰজনে যিখন ঠাইত ৰৈ ভিডিঅ'টো বনাইছিল সেই ঠাইখন হ'ল এইখন। এয়া নেতাই ধুবুনী ঘাটৰ তলৰ দৃশ্য। এই নেতাই ধুবুনী ঘাটৰ পৰা অলপ আগত মেলাঘাট বুলি এটা ঘাট আছে, সেই ঘাটটো পাৰ হৈ ধুবুৰীৰ চৰ অঞ্চলত যিসকল বাসিন্দা থাকে সেই বাসিন্দাসকলে দৈনিক অহা যোৱা কৰে। মই এই ঘাটটোলৈ কেইবাবাৰো গৈছোঁ। বিশেষকৈ নেতাই ধুবুনী ঘাটৰ যি ঐতিহাসিক গুৰুত্ব সেই সম্পৰ্কে বাৰম্বাৰ অধ্যয়ন কৰাৰ পাছত এই ঘাটটোৰ গুৰুত্ব যেন মোৰ কাৰণে দিনক দিনে বাঢ়ি গৈছে। এই নেতাই ধুবুনী ঘাটটো ঐতিহাসিকভাৱে অতি গুৰুত্বপূৰ্ণ। ইয়াত কি আছে কি নাই সেই সম্পৰ্কে যদি বিতংভাৱে অধ্যয়ন কৰিবলৈ যায় তেন্তে বহু কথাই এতিয়াও ৰহস্যৰ গৰ্ভত সোমাই আছে। কিছুদিনৰ আগতে মই নেতাই ধুবুনী ঘাটৰ তলৰ যিটো অংশ সেই তলৰ অংশটোলৈ নামি যাওঁতে এনেধৰণৰ কেতবোৰ নিৰ্মাণ কাৰ্যত ব্যৱহৃত শিলাখণ্ডৰ আকৃতি দেখিবলৈ পাইছিলোঁ। এই শিলাখণ্ডসমূহ এইসমূহ আপোনালোকে ভালদৰে চাওকচোন। শিলাখণ্ডসমূহ এই শিলাখণ্ডসমূহ যদি আপোনালোকে ভালদৰে চায় তেন্তে দেখিব যে এই শিলাখণ্ডসমূহ কেতবোৰ প্ৰাসাদ বা দুৰ্গ নিৰ্মাণৰ কাৰণে ব্যৱহাৰ কৰা হৈছিল। সম্পূৰ্ণ চাৰিচুকীয়া এই শিলাখণ্ডসমূহৰ মাজত একোটা ফুটা আছে আৰু দশম শতিকা বা একাদশ শতিকাত অসম বা কামৰূপৰ সেই সময়ৰ কামৰূপত যিবোৰ স্থাপত্য নিৰ্মাণ কৰা হৈছিলে তাত এইদৰে সৰু সৰু ফুটা আছিলে আৰু এই ফুটাসমূহত লোৰ শলখা ভৰাই সেইবোৰ থিয় কৰোৱা হৈছিলে। যদি আপোনালোকে তেজপুৰৰ যি স্থাপত্য যি ভাস্কৰ্য সেই স্থাপত্য ভাস্কৰ্যসমূহ চাই তেন্তে অনুৰূপ শিলাখণ্ড আপোনালোকে দেখিবলৈ পাব। এই শিলাখণ্ড বা এই ভাস্কৰ্যসমূহ চাই আপোনালোকৰ মনত কি ভাৱৰ উদয় হৈছে সেয়া মোক জনাবলৈ নাপাহৰিব। কিন্তু মই এইখিনিতে এটা কথা অতি দুখেৰে জনাওঁ যে অসমত এচাম কণ্টেণ্ট ক্ৰিয়েটৰে নিজৰে ভাষা, সংস্কৃতি, ঐতিহ্য, সাহিত্য, পৰম্পৰা নজনাকৈ ভুল ব্যাখ্যাৰ দ্বাৰা মানুহক ধাৰাবাহিকভাৱে পৰিচালিত কৰা পৰিলক্ষিত হৈছে। এই দত্ত উপাধিৰ যিজন ইউটিউবাৰ, তেওঁৰ গাত কোনো দোষ নাই। আচলতে তেওঁক অন্ধভাৱে অনুকৰণ কৰা যিসকল অনুগামী তেওঁলোকৰ গাতহে এই দোষবোৰ মই জাপি দিব বিচাৰোঁ। আচলতে এওঁলোক কেতবোৰ ব্যৱসায়িক গোষ্ঠীৰ বিজ্ঞাপন প্ৰস্তুত কৰোঁতা ইউটিউবাৰ। তেওঁলোকৰ কোনো ধৰণৰ গৱেষণা ধৰ্মী মানসিকতাও নাই বা নতুনকৈ চিন্তা চৰ্চা কৰাৰ উদ্যমো নাই। অসমত এনে কিছুমান ইউটিউবাৰো আছে যি ভূত প্ৰেতৰ কথাও সামাজিক মাধ্যমত বিয়পাই দি মানুহৰ পৰা ভিউজ আৰু কমেণ্ট বিচাৰে। আৰু এনেধৰণৰ কণ্টেণ্ট ক্ৰিয়েটৰসমূহৰ ফলতে অসমত যি বৌদ্ধিক চিন্তা, বৌদ্ধিক কৰ্ষণ, বৌদ্ধিক যত্ন সেইসমূহ মাটিৰ লগত মিহলি হৈ যাবলৈ ধৰিছে। আৰু নতুন প্ৰজন্মই এই ধৰণৰ কণ্টেণ্ট ক্ৰিয়েটৰবিলাকৰ অনুগামী হৈ তেওঁলোকক উৎসাহ যোগোৱাৰ পৰিণতি এসময়ত অসমৰ ভৱিষ্যতে ভোগ কৰিবই লাগিব। আপোনালোকে যদি ধুবুৰীৰ ইতিহাস, সংস্কৃতিৰ আৰু জনগাঁথনিৰ সম্পৰ্কে জানিব বিচাৰে তেন্তে মই লিংক বক্সত কেইটামান ভিডিঅ' দি দিম।
সেইকেইটা চালে আপোনালোকে বুজিব পাৰিব যে এই অঞ্চলটোৰ ঐতিহাসিক গুৰুত্ব কি। জনৈক দত্ত উপাধিৰ কোনোবা এজন ব্যক্তিয়ে বা ইউটিউবাৰে যিডোখৰ ঠাইত ৰৈ ভিডিঅ' বনাইছে তেওঁ হয়তো নাজানে সেই ডোখৰ ঠাইয়েদিয়েই এসময়ত মহাত্মা গান্ধী অসমলৈ আহিছিল আৰু গোলকগঞ্জ হৈ কলিকতালৈ গৈছিল। এই কথাটো হয়তো সেই ইউটিউবাৰ গৰাকীয়ে নাজানে। হয়তো তেওঁ এইটো কথাও নাজানে যে এই ধুবুৰী চহৰতে বিজনী হল নামৰ এটা হলত চন্দ্ৰপ্ৰভা শইকীয়ানীৰ নেতৃত্বত অসম প্ৰাদেশিক মহিলা সমিতিৰ আত্মপ্ৰকাশ ঘটিছিল। এই কথাবোৰ সেই দত্ত উপাধিৰ ব্যক্তিজনে নাজানে। ধুবুৰীৰ পৰা 6 কিলোমিটাৰ নিলগত থকা গৌৰীপুৰ অঞ্চলতে ৰজা প্ৰভাত চন্দ্ৰ বৰুৱাৰ নেতৃত্বত অসম এছ'চিয়েশ্যনে আত্মপ্ৰকাশ কৰিছিল। প্ৰভাত চন্দ্ৰ বৰুৱা আছিল আছাম এছ'চিয়েশ্যনৰ সভাপতি আৰু মাণিক চন্দ্ৰ বৰুৱা আছিল তাৰ সম্পাদক। এই ধৰণৰ ইতিহাস নজনা এছাম ভণ্ড কণ্টেণ্ট ক্ৰিয়েটৰৰ দুখজনক ভিডিঅ'বিলাক চাই নতুন প্ৰজন্ম এতিয়া পংগু হোৱাৰ উপক্ৰম ঘটিছে। এয়া এক লজ্জাজনক পৰিৱেশ। এতিয়া আহোঁ আন কেতবোৰ কণ্টেণ্ট ক্ৰিয়েটৰৰ কথালৈ। ধৰা হওক মই মধুমেহ ৰোগী, আই এম ছাফাৰিং ফ্ৰম ডায়েবেটিছ ছাপ'জ, আৰু যদি মই ডায়েবেটিছ ৰোগী হৈ মই ৰসগোল্লাৰ বিজ্ঞাপন দিওঁ তেতিয়া আপোনালোকে মানি ল'ব পাৰিবনে যে ডায়েবেটিছ ৰোগী এজনে ৰসগোল্লা কেনেকৈ খায় বা ৰসগোল্লাৰ কেনেকৈ বিজ্ঞাপন দিয়ে। অৰ্থাৎ মই ডায়েবেটিছ ৰোগী হিচাপে ৰসগোল্লা ত্যাগ কৰিছোঁ। ঠিক একেদৰেই জনৈক ইউটিউবাৰ যিজন পূৰ্বতে প্ৰশাসনিক বিষয়া আছিল আৰু প্ৰশাসনিক বিষয়া হোৱাৰ তিতা কেহা যান্তনাৰ পৰা পৰিত্ৰাণ পাবলৈ প্ৰশাসনিক সেৱা ত্যাগ কৰিছে, অথচ এতিয়া প্ৰশাসনিক সেৱাৰ লগত জড়িত যিবোৰ কেন্দ্ৰ সেই কেন্দ্ৰসমূহৰ বিজ্ঞাপন ধাৰাবাহিকভাৱে দিয়ে। প্ৰশাসনিক সেৱাত কিদৰে উত্তীৰ্ণ হ'ব লাগে তাক জনাই ল'ৰা ছোৱালীক উৎসাহিত কৰে। প্ৰশাসনিক সেৱা কিদৰে পাছ কৰিব লাগে সেই সম্পৰ্কে কিতাপ লিখে। অৰ্থাৎ এটা মস্ত বেপাৰ। ইয়াৰ পৰা কি বুজা যায়? তুমি যিটো বৃত্তি ত্যাগ কৰিছা সেই বৃত্তিটো গ্ৰহণ কৰিবলৈ তুমি আনক পৰিচিত কৰিছা। অৰ্থাৎ ইয়াৰ ভিতৰত নিশ্চয় কেতবোৰ হাঁহি উঠা মুখৰোচক ঘটনাও নথকা নহয়। মই কাৰো নাম কোৱা নাই আৰু মই নাম নোকোৱাকৈ উল্লেখ কৰিব খুজিছোঁ যে অসমত কণ্টেণ্ট ক্ৰিয়েটৰ তেনেবোৰ মানুহেই চেৰেলেকৰ এডভাৰটাইজো দিয়ে, বেটেৰীৰে চলোৱা স্কুটাৰৰ এডভাৰটাইজো দিয়ে, কোনোবা কোচিং চেণ্টাৰৰ এডভাৰটাইজো দিয়ে, ইত্যাদি ইত্যাদি ইত্যাদি। অৰ্থাৎ যিটো বস্তু তুমি ত্যাগ কৰিছা, যিটো বস্তু তুমি ঘৃণা কৰিছা, যিটো বস্তুৰ পৰা তুমি এৰাই চলিছা, সেই বস্তুটোকে পুনৰাই বজাৰত বিক্ৰী কৰাৰ স্বাৰ্থত তুমি নিজকে জাহিৰ কৰিবলৈ চেষ্টা কৰিছা। এনেধৰণৰ বিপৰীতমুখী ভাষ্য দিয়া, এনেধৰণৰ দুমুখীয়া ভাষ্য দিয়া কণ্টেণ্ট ক্ৰিয়েটৰ কাৰণেই মানুহ এতিয়া বিপথে পৰিচালিত হৈছে। অসমৰ নতুন প্ৰজন্ম বিপথে পৰিচালিত হৈছে। এই যে কণ্টেণ্ট ক্ৰিয়েটৰসকলক, এই কণ্টেণ্ট ক্ৰিয়েটৰসকলক নতুন প্ৰজন্মই আদৰ্শ হিচাপে লয় আৰু সেই আদৰ্শবিলাকৰ পাছত লুকাই থকা, এই আদৰ্শবিলাকৰ মুখৰ পাছত লুকাই থকা যি ব্যৱসায়িক লালসা, সেই ব্যৱসায়িক লালসাক কিন্তু নতুন প্ৰজন্মই যেতিয়ালৈকে অনুধাৱন কৰিব নোৱাৰিব, নতুন প্ৰজন্মৰ মাজত এটা বিৰাট শূন্যতাই দেখা দিব। এতিয়া আহোঁ অন্য এটা কথালৈ। বৰ্তমান ধুবুৰী চহৰত এটা ডাঙৰ ঘটনা ঘটিছে যে কোনোবা এটা ভুৱা ইনষ্টিটিউশ্যনে ভুৱা মাৰ্কশ্বিট, ভুৱা মেট্ৰিকৰ মাৰ্কশ্বিট দিছে, বিভিন্ন কোৰ্চবিলাকৰ মাৰ্কশ্বিট তেওঁলোকে বজাৰত এৰি দিছে আৰু সেই পইচাৰ জহত মাৰ্কশ্বিট কিনা বেচা কৰা এই প্ৰতিষ্ঠানটোৰ প্ৰমোশ্যনত জড়িত হৈ আছে দুজনমান কণ্টেণ্ট ক্ৰিয়েটৰ। এতিয়া তেনেকেবোৰ ভুৱা মাৰ্কশ্বিট লৈ জনৈক ছাত্ৰই কোনোবা শিক্ষানুষ্ঠানত নামভৰ্তি কৰিবলৈ যাওঁতে ধৰা পৰিছে, পুলিচে গ্ৰেপ্তাৰ কৰিছে, ইত্যাদি 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 কথা। এই সকলোবিলাক ঘটনা সংঘটিত হ'বলৈ পাইছে কেনেকৈ? এই সকলোবোৰ ঘটনা সংঘটিত হ'বলৈ পাইছে শিক্ষাৰ নামত চলা বনিকীকৰণ প্ৰক্ৰিয়াৰ দ্বাৰা।
এই শিক্ষাৰ নামত চৰা বণিকীকৰণ প্ৰক্ৰিয়াটো বিশ্বায়নৰে এটা অংগ। বিশ্বায়নে যি মুক্ত অৰ্থনীতিৰ পোষকতা কৰিছে, সেই মুক্ত অৰ্থনীতিত কেৱল সম্পদ সৰ্বস্ব, ধন সৰ্বস্ব এটা ব্যৱসায় গঢ়ি উঠিছে আৰু সেই ব্যৱসায়টোক সাৰ পানী যোগাইছে এচাম ইউটিউবাৰে, এচাম কণ্টেণ্ট ক্ৰিয়েটৰে। গতিকে সেই ইউটিউবাৰসকল, সেই কণ্টেণ্ট ক্ৰিয়েটৰসকল আপোনালোক ইমানতে ক্ষান্ত হওক। অসমৰ অৰ্থনীতি, সমাজনীতি, ভৌগোলিক স্থিতি এই সকলোবিলাক নজনাকৈ যি টি কথাৰে একোটা ভিডিঅ' ছ'চিয়েল মিডিয়াত এৰি দি তাৰ পৰা ভিউজ, লাইক, কমেণ্ট পোৱা মানেই আপোনালোকৰ সফলতা নুবুজায়। আপোনালোকৰ সফলতাৰ মাপকাঠি তেতিয়াহে নিৰ্ধাৰণ কৰা হ'ব যেতিয়া আপোনালোকে এটা সুস্থ, স্বচ্ছ বাৰ্তা সামাজিক মাধ্যমত ছাত্ৰ সমাজ তথা সমাজৰ অন্যান্য লোকসকললৈ আগবঢ়াবলৈ সক্ষম হ'ব। ধন্যবাদ। ধুবুৰীৰ সম্পৰ্কে যদি আপোনালোকে কিছু তথ্য জানিব খোজে, ইয়াৰ ইতিহাস সম্পৰ্কে জানিব খোজে, তেন্তে মই কেইটামান লিংক ডেছক্ৰিপশ্যন বক্সত দি দিছোঁ। সেই লিংককেইটা আপোনালোকে চালে ধুবুৰী তথা ইয়াৰ আশে পাশে থকা ভৌগোলিক অৱস্থিতি তথা ইয়াৰ ঐতিহাসিক গুৰুত্বৰ সম্পৰ্কে জানিবলৈ সক্ষম হ'ব। ধন্যবাদ।